অসমত এতিয়া কেৱল উন্নয়ন হ'ব। প্ৰথম 5 বছৰ প্ৰস্তুতিৰ, দ্বিতীয় 5 বছৰ আধাৰশিলাৰ আৰু এতিয়া অসমত কেৱল উন্নয়ন হ'ব। ফলাফলৰ পিছতে চৰকাৰ গঠনৰ প্ৰাক্ষণত হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তিনিবাৰ যি চৰকাৰ, তৃতীয়বাৰৰ বাবে যি হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিব, প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ, দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ আৰু এইবাৰ অসমত পোনছাতেই হ'ব উন্নয়ন। এনেধৰণে বৃহৎ মন্তব্য কৰিছে। জনাবলৈ লৈছোঁ সেই বিশেষ খবৰটো। অসমত এতিয়া কেৱল উন্নয়ন হ'ব। বিজেপি মিত্ৰজোঁটৰ প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ, দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ। এনেধৰণে বৃহৎ মন্তব্য কৰিছে। এইবাৰৰ 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। চৰকাৰ গঠনৰ প্ৰাক্ষণত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য কৰিছে। বিজেপি মিত্ৰজোঁটৰ প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ আৰু দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ আৰু এইবাৰৰ 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। অৰ্থাৎ কৈছে তেখেতে এইবাৰ কেৱল উন্নয়ন হ'ব। সংবাদমেলত এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি প্ৰতিগৰাকী দৰ্শক জনাবলৈ চেষ্টা কৰিছোঁ বিতংভাৱে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য কৰিছে, অসমত এতিয়া কেৱল উন্নয়ন হ'ব। বিজেপি মিত্ৰজোঁটৰ প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ আৰু দ্বিতীয় যি এই 5 বছৰ, এই 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ আৰু তৃতীয় 5 বছৰ কেৱল উন্নয়ন হ'ব। অৰ্থাৎ উদ্বোধনৰ বাবে 5 বছৰ, উদ্বোধনৰ নামত 5 বছৰ লোৱা হৈছে। হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে বিশেষ মন্তব্য কৰিছে। আমাৰ হাতত সেই সবিশেষ মন্তব্য আছে, সেই সবিশেষ মন্তব্য শুনাবলৈ যত্ন কৰিম। এইবাৰতো বহুত কাম হ'ব নহয়। এইবাৰতো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰতো আমি আধাৰশিলাহে কৰিছোঁ, দুই এটা দেখা পাইছোঁ। ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ, বোলে মহাৰাজ পিঠু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ। কিন্তু এতিয়াতো 5 বছৰ কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে এইবাৰতো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ। যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ। এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে ছেমি কণ্ডাক্টৰটো দেখিছে। এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে। এতিয়া নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলাহে হৈছে। অহা 5 বছৰত মানুহৰ গাড়ী চলিব। গতিকে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ, দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। এইবাৰতো বহুত কাম হ'ব নহয়। এইবাৰতো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰতো আমি আধাৰশিলাহে কৰিছোঁ, দুই এটা দেখা পাইছোঁ। ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ, বোলে মহাৰাজ পিঠু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ। কিন্তু এতিয়াতো 5 বছৰ কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে এইবাৰতো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ। যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ। এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে ছেমি কণ্ডাক্টৰটো দেখিছে। এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে। এতিয়া নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলাহে হৈছে। অহা 5 বছৰত মানুহৰ গাড়ী চলিব। গতিকে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ, দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধন। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া।
বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।